গোটেই ঘৰখন ৰহস্যময় হৈ আছে। ঘৰখন কি হৈছে ঘৰ ভাল নাই। হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এইকেইদিন ঘৰখনত একেবাৰে ভালেই নাই আৰু কি হৈছে কি নাই হোৱা মানে আপোনালোকক কৈছোঁ, আৰু কিহৰ কাৰণে মানে ৰহস্যময় হৈছে ঘৰখন আপোনালোক সকলো ক'ম। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। কৈ আছোঁ তেন্তে আজি মানে আমাৰ কি হৈছে কি নাই হোৱা সকলো কৈ আছোঁ। ঘৰখন ক'বলৈ গ'লে মানে একেবাৰে ভালে নাই। ইটোৰ পিছত সিটো কিবা এটা নহয় এটা হৈ আছে। কি হৈছে মানে ৰহস্য হৈ আছে। ৰহস্যটোৱে এতিয়া আজি মানে ক'ম আপোনালোকক কি ৰহস্য হৈ আছে আমাৰ ঘৰখনত। মানে ক'বলৈ গ'লে এতিয়া এইবোৰ মোৰ মুখত দেখিছে, এইবোৰ গোটেই ক'লা হৈ গ'লোঁ। কি হ'ল কি নহ'ল আপোনালোকক সকলো ক'ম। এইবোৰো ক'ম কি হৈছে। আৰু এই হাততো উঠিছে, এইফালে দেখাই দিছোঁ। এইপিনে হাতত চাওক, এইবোৰ হাতত দেখিছে। সকলো ক'ম কিনো হৈছে এইবোৰ। গতিকে বিশেষ মানে হেৰি নাই, ৰহস্য এটাই হৈ আছে। আৰু গতিকে পোনপ্ৰথমেই হৈছিলে মানে দেউতাই মৃত্যু আৰম্ভণি। আৰু দেউতা মৃত্যু আমাৰ মানে আমাৰ মাজত নাইকিয়া হ'ল বুলি কৈছিলোঁ, এটা ভিডিঅ' বনাইছিলোঁ। এতিয়া মানে কি হ'ল, বিহু দুদিন যোৱাতে 14 তাৰিখৰ পৰা বিহু আৰম্ভ হৈছিলে, 16 তাৰিখে দেউতা নাইকিয়া হৈছিলে। দেউতাৰ নাইকিয়া হোৱাই আমাৰ ৰহস্যৰ আৰম্ভণি। আৰু দেউতাৰ যিদিনাৰ পৰা নাই সেইদিনাখনৰ পৰা ইটোৰ পিছত ইটো কিবা এটা নহয় এটা হৈ আছে। আৰু যিবোৰ হৈ আছে ঘটনাবোৰ আমাৰ মানে দেউতাই যেন কিবা মৰামিতকৰ কিবা এটা দুখ থাকি গ'ল তেনেকুৱা আগতে মনত লাগিছে। আৰু যিবোৰ মানে মৰামিতকৰ দুখ লাগিছে বুলি কৈছোঁ, আৰু মনত লাগিছে যিহেতু দেউতাৰ মানে যিখিনি শুশ্ৰূষা কৰিলোঁ, তেওঁ মানে একো দুখ লগা হ'বতো নালাগে আমাৰ মতে। বহুতখিনি শুশ্ৰূষা কৰিছোঁ, কিন্তু ক'ব নালাগে সেইখিনি কথা। নক'লেও ক'ব লগা মানে বাধ্যতেহে কৈছোঁ। আৰু দেউতাৰ মানে যিদিনা মানে মৃত্যু আগমুহূৰ্তত মানে যিমানখিনি শুশ্ৰূষা কৰিছোঁ, দেউতাৰ মানে আৰম্ভণিত দেউতাৰ ভৰিটো পৰিছিলে। পৰাৰ পিছত মানে ভৰিটো ফ্ৰেকচাৰ হৈ গৈছিলে। ফ্ৰেকচাৰ হ'লত গম পাইছে আপোনালোকে, খোজকাঢ়িব নোৱাৰে। খোজকাঢ়িব নোৱাৰাৰ কাৰণে সদায় পিঠিত মানে বুকুচা লৈ লেট্ৰিন কৰাবলৈ উলিয়াব লাগে, সুমিয়াব লাগে। আৰু তেনেকুৱাকৈ মানে সেইখিনি কৰি আছিলোঁ। সেইখিনি শুশ্ৰূষা তেনেকুৱাকৈ কৰি আছিলোঁ। আকৌ কেতিয়াবা বোলে ঠাণ্ডা লাগিলে জুইৰ ওচৰলৈ যাওঁ বুলি ক'লে জুইৰ ওচৰলৈও নিব লগা হয়। তেনেকুৱাকৈ সদায় উলিওৱা সুমিয়া সেইখিনি গোটেইখিনি দায়িত্ব পালন কৰিছিলোঁ। আৰু লেট্ৰিন কৰাবলৈ মই লৈ যাওঁ। মই লেট্ৰিন কৰাবলৈ তাত বাহিৰত চকী এখন মানে কাটি দিছিলোঁ, চকীখনত বহাই থৈ আহোঁ। আকৌ লেট্ৰিন কৰি থোৱাৰ পিছত শ্ৰীমতীয়ে মানে লেট্ৰিনৰ আকৌ চাফা কৰি দিয়ে। তেনেকুৱাকৈ মানে কিছুমান কাম কৰিছিলোঁ। আৰু দেউতাই মানে যিখিনি কৰিছোঁ সেইখিনি কৰাক চাই মানে আমি একো কষ্ট দিব লগা নহৈছিলে মৰামিতকৰ। গতিকে এনেই মনতে এটা ধাৰণা লৈছোঁ যে মৰামিতকৰ কিবা দুখ থাকি গ'ল নেকি, কিয়ে নে, তেনেকুৱাকৈ ভাবিছোঁ। আৰু মানে তেনেকুৱা বিশেষ মানে দেউতাৰ কাৰণে যিখিনি কৰিছোঁ শুশ্ৰূষা বা কষ্ট কৰিছোঁ, সেইখিনি আমি মা দেউতাই জন্ম দিয়াৰ কাৰণে আমাৰ কাৰণে একো কষ্ট নহয় বুলিয়ে ভাবি কষ্ট কৰা নাই, একো কষ্ট কৰা নাই দেউতাৰ কাৰণে। কাৰণ হয় শুশ্ৰূষা কৰিছোঁ, কিন্তু কৰিলেও মানে আমাৰ কাৰণে কষ্ট নহয় এইখিনি। সেইকাৰণে মানে আমিও ভবাও নাই এইখিনি যে আমি কষ্ট কৰিছোঁ বুলি। একো কষ্ট কৰা নাই বুলিয়ে কৈছোঁ। কাৰণ মা দেউতাই জন্ম দিছে, ইমান কষ্ট দি জন্ম দেউতা মা দেউতাক যদি সেইখিনি সিমানকণো যদি আমি শুশ্ৰূষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কিহৰ আমি তেওঁলোকৰ পুতেক নহয় জানো? কিহৰ আমাৰ তেওঁলোকে মাক দেউতাক সেইখিনি শুশ্ৰূষা আমি পুত্ৰ যি হৈ পিনে আমি সেইখিনি শুশ্ৰূষা কৰিবই লাগিব। অকল আমিয়ে নহয়, সকলোৱে সেইখিনি দায়িত্বই যে বুঢ়া বুঢ়ী হ'লে সকলো মাক দেউতাক সকলোৱে শুশ্ৰূষা কৰে। মোৰতো গোটেই এইবোৰ গম পাইছে, চিনি পাইছে আপোনালোকে। এইবোৰ মোৰ বসন্ত আই ওলাইছিলে দেউতাৰ মৃত্যুৰ তিলনি দিনাই। আমাৰ মুনু বেটাও তেওঁ মানে বসন্ত ওলাইছিলে। আৰু লগতে মানে এতিয়া তাৰ হৈ যোৱাৰ পিছতে আকৌ 3 তাৰিখৰ পৰা মোৰ বসন্ত ওলালে। 3 তাৰিখৰ পৰা আজি 11 তাৰিখ, আজি কালি 10 তাৰিখলৈকে মই কষ্টতে ভুগি থাকিলোঁ। আজি অকণমান আৰাম পালোঁ দেখি মানে আজি ভিডিঅ'টো এটাই বনাই দিলোঁ। আৰু এইপিনে মই ভুগি থকা সময়খিনিতো মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে চাওক, মই দেখাই আছোঁ মানে কেনেকুৱা কিমানখিনি উঠিছিলে আপোনালোক দেখাই দিছোঁ। আপোনালোকে চাওক, গা ভাল নাই দেখিছে। এতিয়া ঠাণ্ডা দিন গৈ গৰম দিনে পালেহি।
গৰম দিনতো দেখিছে এইফালে চব কিবা মানে কম্বল লেপ লৈ পিনে মানে বহি থাকিব লগা হৈছে আৰু গা ভাল নাই মানে বসন্ত ওলাইছে বসন্ত মানে দেখিছোঁ এইপিনে চব মুখত চব এইবোৰ মুখৰ অৱস্থা কেনেকুৱা আছে দেখিছে এইফালে মাথাত আছে চব এইবোৰ মাথাত মাথাত আছে মুখত ইমান বসন্ত ওলাই গৈছে আপোনালোক দেখা দিছোঁ এইপিনে চব গোটেই মুখৰ ফেচ কেনেকুৱা হৈ গৈছে আপুনি দেখিছে চব পিঠা দেখাই দিছোঁ মুখত গোটেই বসন্ত ঠিক আছে আৰু গাটোতো আছে মই গাটোতো দেখাম এতিয়া আৰু ইমান গৰমতো মই জেকেট এই জেকেট দেখিছে জেকেট পিন্ধি আকৌ মানে এই কম্বলখন লৈ আছোঁ ইমান মানে ঠাণ্ডাও লাগিছে জ্বৰ উঠিছে খাবও নোৱাৰিছোঁ মানে আয়ে ভিতৰতে সোমাই গ'ল বসন্ত আই গা ভাল নাই এইকেইদিন আৰু আজিতো হেৰি 5 মে আজি আমাৰ মটৰ বিহু আছিলে নপুখুৰীত তালৈ যাম বুলি ভাবিছিলোঁ কিন্তু তালৈ যাব নোৱাৰোঁ এতিয়া কাৰণ গায়ে ভাল নাই বসন্ত ওলাইছে যিহেতু আৰু গাটো দেখাই দিছোঁ এইটো খুলি পিনে দেখাই দিছোঁ আৰু গাটো উঠিছে গাটো উঠিছে এখন হাতে চাতে তাৰপিছত এদিকে উঠিছে এইবোৰ উঠিছে পূৰা বসন্ত পূৰা মানে পূৰা বসন্ত ওলাইছে মুখতটো দেখিছে আপোনালোকে মুখত হৈও এই মাথা চুলিৰ ভিতৰত পূৰা উঠিছে চুলিৰ ভিতৰত পূৰা এনেকৈ চুব নোৱাৰোঁ গোটেই মানে খৰদা লাগে এনেকুৱা হৈছে এইফালে আমাৰ বেটীও আহি গ'ল এইজনী এবাৰ আমাৰ কেইমহীয়া 3 মাহ কিমান দিন হৈছে আমাৰ বেটী মানুহ এজনী আমাৰ বেটী মানুহ আহি গ'ল দেখিছে এইপিনে দেখাই দিছোঁ চাওক আমাৰ মুনু বেটী এইপিনে চোৱাচোন এইপিনে দেখাই দিছোঁ এইদিকে এইদিকে আমাৰ মুনু বেটী আৰু আমাৰ মুনু বেটাটো এইটো ইয়াও উঠিছিলে ইয়াৰ তিলনী দেউতা তিলনী হৈ থাকোঁতেই তাৰো বসন্ত ওলাইছিলে আমি গোটেইকেইটা অকণমান ওলাই দিছোঁ এইপিনে চাওক ইয়া দেখিছা মুনু বেটী দেখিছ এইদিকে চাই দিয়া মুনু হেৰিবোৰ চব এইফালে দেখাই দিছোঁ এইপিনে চব এইটোত মুনু বেটা এইবোৰ দেখিছে এইবোৰ উঠিছিলে আৰু মোৰ এতিয়ালৈ বৰ্তমান শেষ হোৱাগৈ নাই আৰু ওলাবও পোৱা নাই তেনেকৈ মানে আপোনালোকক আজি অকণমান ভাল লগা দেখি আপোনালোককো দেখাই দিছোঁ মানে আৰু মোৰ শেষ হৈ যোৱাৰ পিছতো আকৌ আমাৰ ঘাইঘৰটো তাত ককাইদেউ ল'ৰাৰ তেওঁলোকৰ আকৌ উঠিছে মানে এতিয়া কিহৰ কাৰণে উঠিছে একো ক'বই নোৱাৰিছোঁ এইবোৰ মানে বসন্তৰ ইটোৰ পিছত ইটো হৈয়ে আছে আৰু এজনী এইপিনে অকণমান ভালকৈ দেখাই দিওঁ ন বেটীক দেখাই দিছোঁ এইজনী আমাৰ বেটী মানুহজনী এইজনী অলপমান দেখাই দিছোঁ এইপিনে মুনু বেটী মুনু হাঁহি দি দিয়াচোন মুনু হাঁহি দি দিয়া মুনু হাঁহি দিয়া বেটী মানুহ হাঁহি দিয়া মিলিককৈ হাঁহি দিয়া হাঁহি দি দিয়া মুনু হাঁহি দিয়া মোবাইল চালে মিলিক নাহাঁহে এনেই বৰ ধুনীয়া মিলিক হাঁহি দিয়ে ন আমাৰ মুনু বেটী মানুহজনী কি যাইছো আমাৰ মুনু বেটীজনী হাঁহি এটি মাৰি দিয়াচোন বৰ ধুনীয়া হাঁহি এটি দেখাই দিয়া হাঁহি এটি নেদেখা দেই আজি হাঁহি এটি নেহাঁহে দেই ননু ঘামি গৈছে নেমায় আজি হাঁহি নেমায় আৰু বেটী এনেই বৰ ধুনীয়া হাঁহি মাৰে ভাল লাগে এনেই সৰু ল'ৰা হাঁহিলে এনেই ভাল লাগে হাঁহি মৰা নামো কেমেৰাত চাইছে দেই আমাৰ মুনু মিলিককৈ হাঁহি দিয়া দেখিছ আৰু এতিয়া হাঁহি দিয়া নকৰিবা হাঁহি দিব এনেকৈ হাঁহি দিব নমুনো এনেকৈ হাঁহি দিব বেয়া কাম কৰিলে দেই বেয়া কাম কৰি উলিয়াই দিলে অকণমান উলিয়াই দিলে কিবা সৰু ল'ৰা উলিয়াই দিলে আৰু এইফালে আমাৰ এতিয়া লাহেকৈ পদুনা উৰি দিলোঁ এইবোৰ পদুনাবোৰ এই ধৰ নতুনকৈ চোতালখন তুলি দিয়াৰ লগে লগে পদুনা উৰি দিলোঁ পদুনাবোৰ চাওক কিমান ধুনীয়া হৈছে দেখিছোঁ
ইপিনে দেখিলে এতিয়া কিমানখিনি দেখাই দিলোঁ বসন্ত ওলাওঁতে কিমান ওলাইছিলে আৰু যিমানখিনি ওলাইছিলে সিমানখিনি মই ভিডিঅ' কৰোঁতে যিমানখিনি ওলালে তাৰ পিছৰ দিনৰ পৰা আৰু তাতকৈও মানে ডবল ওলাই গৈছিলে গতিকে এতিয়াও মানে সেইকাৰণে দাগিবোৰ যোৱা নাই ইমান দাগি হৈ আছে দেখিছেই মুখৰ ফেচটোতে গম পাইছে যে কিমান মানে উঠিব পাৰে গতিকে সেই অভাৰ উঠি থাকোঁতে মানে মই দেখুৱাই নাই তেনেকৈ মানে প্ৰথম ষ্টাৰ্টিঙৰ 3 তাৰিখ 5 তাৰিখৰ দিনা যিমানখিনি উঠিছিলে 5 তাৰিখৰ দিনা উঠাখিনিয়ে মই দেখাইছোঁ আৰু তাৰ মানে পিছত 6-7 তাৰিখে মানে আৰু অভাৰ উঠি গৈছিলে সেই অভাৰ উঠাখিনি ইমানখিনি মই মানে আৰু মোবাইলত মানে কেমেৰাও নকৰিলোঁ আৰু দেখুৱাব নালাগে বুলি ক'লে যে মই সেইকাৰণে মই এনেই অকণমান জাষ্ট তুলি থৈছিলোঁ সেইখিনি আৰু সেইখিনি আপোনালোকক দেখাই দিলোঁ সিমানখিনি মানে উঠিছিলে মোৰ যিমান মানে বসন্ত এইটো বিচাৰ দেই এইটো বিচাৰ দেই চাওক ইয়াত বহি আছে এইটো বিচাৰ এটা পৰি আছে বিচাৰটো এইটো দেখিছা এইটো বিচাৰ লাগিলে গাত খজুৱাব গতিকে বিচাৰটো ইয়াৰ পৰা আঁতৰাই দিয়ে এডাল এইটো বিচাৰ এইটো বৰ লেতেৰা বিচাৰ মাৰি দি মুনু বেটি আজি মানে ইয়াক বাইকে পাগল পূৰা লৈ আছে যে সেইকাৰণে বাই ই ওলাই আছে আৰু এনেকুৱা মানে এইকেইদিন অৱস্থাৰ গাটো মানে তেনেকুৱা হৈ আছে আমাৰ ৰহস্য এইটোৱে হৈ আছে ইটোৰ পিছত ইটো কিবা এটা নহয় এটা হৈ আছে আৰু কি হৈছে মানে সেইটো আৰু ইটোৰ পিছত এইটো কি হৈছে আমি নিজে গম নাপাইছোঁ ৰহস্য কথাটো হ'ল সেইটোৱে মানে বিহু আগমুহূৰ্ততে সেই দেউতাৰ যি ঢুকালে সেইটো গ'ল তাৰপিছত আকৌ মানে আমাৰ এতিয়া বসন্তৰ আহিছে বসন্ত ওলাইছে আমাৰ ঘৰটো আকৌ ঘাই ঘৰটো তেনেকৈ মানে দুই ঘৰতে তেনেকুৱা হৈ আছে আকৌ মোৰ আকৌ এই বসন্ত ওলাই এটালে এইকেইদিন আকৌ এই ভিতৰত আকৌ দাঁতটো বিষাইছে কি হৈছে মানে এই আলু ইয়াতে মানে একেবাৰে গুৰি দাঁতটো মানে ফুলি গৈছে আৰু বিষাইছে সেইকাৰণে মানে ইটোৰ পিছত ইটো কিনো হৈছে ঘৰখন সেইকাৰণে নাজানিছোঁ চোৱাবলৈও যোৱা হ'ল বাৰু সকাম এখন কৰিবলৈ কৈছে সকামখন লাহেকৈ কৰি দিয়া হ'ব আৰু সকামখন এতিয়া ধৰি থৈছে 7জন ভকতৰ ভাগন মেলাৰ চালি এখন কৰিবলৈ কৈছে আৰু সেই চালিখনো কৰি দিব এতিয়ালৈকে মানে ভকত পাবলৈও অকণমান অসুবিধা হয়তো সেইটো কাৰণে মানে আৰু আমাৰ ঘৰৰ বংশতে মানে সকাম দহা ভোজ এখনো আছে দহা ভোজখন যাই লওক বুলি ভাবিছোঁ তাৰপিছতে মানে সকামখন ল'ম বুলি ভাবিছোঁ আৰু সকামখন কৰি দিলেই মানে অকণ মুক্তি পাম লাগিছে গতিকে এতিয়া দহা সকামখন গৈ লওক তাৰপিছতে সকামখন কৰিম সেয়া মানে ৰহস্যটো আমাৰ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ।